নেকি দোকান নাকি সিজ কৰিছো শেষ কৰিছে আৰু মাংস কিমান মান পাইছে না আমি মাংস এইটো সাসপেক্ট কৰিছো আৰু কেইখন দোকান হেৰি কৰিলে হাৱে চকত কেইখন কৰিলে আপোনাৰ ৰঙিয়াত কেইখন কৰিলে মই এখনে কৰিছো এইখন কৰিছে এই গুৱাহাটীৰ পৰা কৰিছে নেকি নাই নহয় অকল ৰঙিয়া আমি এই সাসপেক্ট কৰিছো বাকি একো নাই আচ্ছা মানে দেখাত মানে এনেই মুৰ্গীৰ মাংস আৰু ভিতৰে গৰু মাংস চলাই আছে আৰু যদি কোনোবা বাধাও দিয়ে তেনে কোনো ধৰণৰ গুৰুত্ব নাই মানে আইনী মানে এইটো পুৰা কঠোৰ হিচাপত ইহঁতক শাস্তি দিব লাগে তেখেতে 5খনমান আছে হোটেল ৰাইজৰ সুবিধা ৰাইজৰ মানে বহুত আমাৰ ছোৱালীয়ে সৰু 10 বছৰ ছোৱালী বাইদেউ এটা মানে হেৰি হিন্দু মানুহ টিউশ্যন কৰিব নাহে এতিয়া আমি এইটো বন্ধ হ'লে বিৰাট ভাল পাওঁ আৰু এইখিনি গানত 5খন দোকান বন্ধ হৈছে গৰু মাংস লৈ গৰু লৈ গোটেই অসমখনে তোলপাৰ হৈ আছে তেনেকুৱা এটা ভাবলৈয়ে এনেকুৱা কিবা এটা হেৰি হ'ব আৰু এতিয়াতো আৰু ডাঙৰ গৰু চোৰ ঘৰে বাদ দি এতিয়া সৰু গৰু চোৰক ধৰিব এনেকুৱা এটা পৰিস্থিতিহে অসমত হৈ আছে এতিয়া খোৱা বস্তুক লৈ কিবাক লৈ এইগিলাখনহে উল্টা পাল্টা কৰি আছে প্ৰশাসনৰ পৰা অৰ্ডাৰ অহা বুলি গম শুনা পাইছোঁ সেইখিনি আমি জনামতে 6 মাহমান আগৰ পৰাই কি বুলি কয় মহুৰ মাংসও ব্যৱহাৰ কৰে তাৰপৰা তলে হয়তো গৰু মাংস ব্যৱহাৰ কৰি থাকে নেকি আমি তেনেকুৱা গম নাপাওঁ আমিতো আৰু স্থায়ী মানুহ ক'ত আমি ইয়াতে খানা পিনা নাখাওঁৱেই নে আমি ঘৰতে খাই থাকোঁ মানে এতিয়া গৰু গুচুৰ উৎপাত হৈছে আমি একে লগৰ হোটেলবিলাক বন্ধ কৰিছোঁ এনে দুটা গৰু চলি আছে গোটেই হোটেলবিলাকে চলি আছে পুলিচ প্ৰশাসনে বাধা কৰিছে তথাপিও নুশুনে নিজে ভাবোঁ আৰু নিজে গুণ্ডামি ভাবত ঠিক আছে আজি মোটামুটি 10-15 বছৰৰ পৰা চলি আছে কিন্তু ঘটনা হ'ল কি পুলিচে বাধা কৰাৰ পিছতো চলি আছে দেখাত মহুৰ মাংস এনে গৰু গোচ চলি আছে আজনবী হোটেল এইবিলাক বাকী গোটেই হোটেল আজনবীখানে বেছি আজি গৰু গোচত ধৰাত পৰিছে আটক কৰিছে নেকি মানে আটক কৰিছে কেইজন মানুহ এই আজনবী হোটেলৰ মালিকক নিছে আৰু তাজোৰ এইবিলাক বন্ধ কৰিছে আৰু কিন্তু আজনবী হোটেলৰ মালিকক নিছে ইয়াতে কিমানখন গৰু মাংস ইয়াতে আছে 5খনমান আছে অসুবিধা হয় পাব্লিকৰ অসুবিধা হয় ইয়াত বাজাৰখন আহিব খুজিছিল বাজাৰখন আহিব দিয়া নাই গৰু গছৰ কাৰণে নাহে